Assalamu alaikum everyone. এতিয়া আমি আহিছিলোঁ নিমাতীলে। তো মই আপোনালোকক এটা মছজিদ দেখাম। মছজিদটো বহুত চিম্পল হয় আৰু এই মছজিদটো দেখি মোৰ এটা কথা মনত পৰিছে। আল্লাহৰ নবীয়ে ফৰমাইছিলে ভূপৃষ্ঠৰ কোনো চহৰ গাঁও মৰুভূমিৰ এনে কোনো ঘৰ অথবা তম্বু বাকী নাথাকিব য'ত আল্লাহ তাআলা ইছলামৰ কলিমাক দাখিল নকৰাব। কুৰআনত সূৰা তওবাত আল্লাহে ফৰমাইছে আল্লাহ তাআলাৰ মছজিদসমূহ আবাদ কৰাটো সেইসকল লোকৰ কাম যিসকলে আল্লাহ তাআলা আৰু কিয়ামতৰ দিনৰ ওপৰত ঈমান আনিছে আৰু নামাজৰ পাবন্দী কৰিছে আৰু জাকাত প্ৰদান কৰিছে আৰু আল্লাহ তাআলাৰ ওপৰত এনে তাৱাক্কুল কৰিছে যে আল্লাহ তাআলাৰ বাহিৰে অইন কাকো ভয় নকৰে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে যিজন ব্যক্তিয়ে মছজিদৰ লগত মুহাব্বত ৰাখে আল্লাহ তাআলাই তেওঁক মুহাব্বত কৰে। আৰু এটা হাদিছত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে মছজিদ মুত্তাকিনৰ ঘৰ আৰু আল্লাহ তাআলাই নিজৰ দায়িত্বত লৈছে যে মছজিদ যাৰ ঘৰ হ'ব তাক মই শান্তি দিম, তাৰ ওপৰত ৰহমত নাজিল কৰিম, ফুলচিৰাতৰ ৰাস্তা সহজ কৰি দিম, নিজৰ সন্তুষ্টি দান কৰিম আৰু তাক জান্নাত দান কৰিম। হাদিছত আহিছে আল্লাহ তাআলাৰ ওচৰত সকলো স্থানতকৈ আটাইতকৈ প্ৰিয় স্থান হ'ল মছজিদসমূহ আৰু আটাইতকৈ অপ্ৰিয় স্থান হ'ল বজাৰসমূহ। হজৰত ইবনে আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহুৱে কৈছে মছজিদবোৰ জমিনৰ বুকুত আল্লাহ তাআলাৰ ঘৰ হয়। এইবোৰ আসমানৱালাসকলৰ ওচৰত এনেদৰে জিলিকি থাকে যিদৰে জমিনৱালাসকলৰ ওচৰত আসমানৰ তৰাবোৰ জিলিকি থাকে। এগৰাকী মহিলাৰ ইন্তেকাল হৈ গ'ল। সেই মহিলাগৰাকীয়ে মছজিদৰ ময়লা উঠাই পেলাই দিছিল। আল্লাহৰ নবীয়ে তেওঁৰ জানাজা পঢ়িলে আৰু ফৰমালে মই তাইক জান্নাতত দেখিছোঁ কাৰণ তাই মছজিদৰ পৰা ময়লা উঠাই পেলাই দিছিল। আল্লাহ তাআলাই আমাক সকলোকে মছজিদৰ লগত মুহাব্বত কৰিবৰ কাৰণে তৌফিক দিয়ক। জাযাকাল্লাহু খাইৰ।